নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰু প্ৰথমে ব্ৰেকিং নিউজ হাতীগাঁৱত এআইডিএফৰ কাৰ্যালয়ৰ পৰা উত্তপ্ত পৰিস্থিতি কিয়নো প্ৰতিবাদ কৰিছে এআইডিএফৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী কাৰ্যসূচী এআইডিএফৰ দিছপুৰ চলো কাৰ্যসূচী প্ৰতিবাদ থলীতে শ আৰক্ষী অৰ্ধসামৰিক বাহিনী মুতায়ন কৰিবলগীয়া হৈছে প্ৰতিবাদ ৰোধ কৰাৰ চেষ্টা কৰিছে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোকে আইন শৃংখলা ৰোধ কৰাত গৃহ বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ আনিছে এআইডিএফে আৰু প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে সংখ্যালঘু উৎপীড়নৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী বহু কেইটা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিব চৰকাৰক আৰু সেই উদ্দেশ্যৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদকাৰীক ৰাজপথলৈ ওলাই অহাত বাধা দিছে আৰক্ষীয়ে বৃহৎ সংখ্যক আৰক্ষী মুতায়ন কৰা হৈছে হাতীগাঁও তীব্ৰ যানজঁটৰো কিছু পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা ইতিমধ্যে যানজঁট হৈছে বুলি গম পোৱা গৈছে হাতীগাঁৱৰ এআইডিএফৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি এআইডিএফৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছে এআইডিএফৰ নেতা কৰ্মীয়ে তাত বিধায়কো আছে বুলি গম পোৱা গৈছে এআইডিএফৰ দিছপুৰ চলো কাৰ্যসূচী এআইডিএফৰ দিছপুৰ চলো কাৰ্যসূচী প্ৰতিবাদ থলীত শ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক মুতায়ন কৰা হৈছে প্ৰতিবাদ ৰোধ কৰাৰ চেষ্টা কৰিছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে আইন শৃংখলা ৰোধ কৰাত গৃহ বিভাগৰ ব্যৰ্থতাৰ অভিযোগ তুলি এই প্ৰতিবাদ কাৰ্যসূচী দিছপুৰ চলো কাৰ্যসূচী উত্থাপন কৰিছে হাতত লৈছে এআইডিএফৰ কাৰ্যালয়ৰ পৰা আৰু লগতে এটা দাবী সংখ্যালঘু উৎপীড়ন বন্ধ কৰিব লাগে সংখ্যালঘুক উৎপীড়নৰ বিৰোধিতাৰে এই প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে এআইডিএফ পোনপটীয়াকৈ এই মুহূৰ্তত সংযুক্ত হৈছো প্ৰতিবাদস্থলীৰ পৰা আমাৰ অতিৰিক্ত প্ৰিয়ব্ৰত গগৈ আছে প্ৰিয়ব্ৰত মূল দাবী কেইটা কি হয় গীতাশ্ৰী চাওক এআইডিএফৰ হেডকোৱাৰ্টাৰ এআইডিএফৰ হাতীগাঁৱস্থিত যি মূল কাৰ্যালয় আছিলে মুখ্য কাৰ্যালয়ৰ পৰা এটা দিছপুৰ চলো কাৰ্যসূচী উলিওৱা হৈছিলে আৰু তেওঁলোকৰ যি বিশেষকৈ যুৱ মৰ্চা আছে বা যুৱ কাৰ্যকৰ্তাসকল আছে তেওঁলোকক লৈ এই কাৰ্যসূচীটো তেওঁলোকে ৰূপায়ণ কৰিছোঁ বুলি তেওঁলোকে দাবী কৰিছিলে আৰু কিন্তু হেডকোৱাৰ্টাৰৰ পৰা মুখ্য কাৰ্যালয়ৰ পৰা ওলাওঁতে কিন্তু আৰক্ষী তথা অৰ্ধসামৰিক বাহিনী বাধা দেখিবলৈ পোৱা গ'ল তেওঁলোকৰ বহুকেইটা দাবী সম্বলিতভাৱে তেওঁলোকে এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীক দিবলৈ ওলাইছিল কিন্তু ইতিমধ্যে তেওঁলোকে বাধা পোৱা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীক দিবলৈ ওলোৱা দাবীকেইটা এনেধৰণৰ যে যিসমূহ চৰাঞ্চল আছে চৰাঞ্চলসমূহত তেওঁলোকে ভূমি পট্টা প্ৰদান কৰিব লাগে আৰু ভূমিহীনক আচলতে পুনৰ সংস্থাপন আগতে নিশ্চিত নকৰাকৈ কেতিয়াও যাতে উচ্ছেদ নচলে তাৰ বাবে নিশ্চয়তা প্ৰদান কৰিব লাগে তাৰ সমান্তৰালকৈ গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগে তেনেধৰণৰ বহুকেইটা সমস্যা সংখ্যালঘুক উৎপীড়নৰ বন্ধ কৰিব লাগে সংখ্যালঘুক উৎপীড়নৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে প্ৰিয়ব্ৰত হয় গীতাশ্ৰী চাওক বৰ্তমান সময়ত তেনেধৰণৰ বহুকেইটা দাবী আচলতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব ওলাইছিল বা দিছপুৰলৈকে তেওঁলোকে পদব্ৰজে গৈ দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখনি আচলতে স্মাৰক পত্ৰ দাখিল কৰা তেওঁলোকে কথা কৈছিল কিন্তু তাৰ পৰিৱৰ্তে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ইয়াতে স্থগিত ৰখা দেখিবলৈ পোৱা গৈছে যদি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ তেন্তে এইটোৱে হৈছে হাতীগাঁওস্থিত যি এআইডিএফৰ মুখ্য কাৰ্যালয় আৰু তাৰ পৰা নামিয়ে ঠিক এইখিনিতে কিন্তু দেখিবলৈ পোৱা গৈছে যে যি মূল পথ আছে হাতীগাঁৱৰ মূল পথ নাপাওঁতে তেওঁলোকে আৰক্ষীৰ বাধা প্ৰয়োগ হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাইছোঁ যে অৰ্ধসামৰিক বাহিনীৰ লগতে যি আৰক্ষীৰ বৃহৎ এটা বাহিনী আচলতে বৰ্তমান ধৰণৰ মুতায়ন কৰা গৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহওক বা তেওঁলোকে কোনো ধৰণৰ যাতে খেলি মেলি সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ লক্ষ্য ৰখা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ যদি কোৱা হয় তেন্তে বিধানসভা অধিৱেশন চলি থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ বাবে গোটেই গুৱাহাটী মহানগৰীতে বৰ্তমান সময়ত কটকটীয়া নিৰাপত্তা দেখিবলৈ পোৱা গৈছে গতিকেলৈ কিন্তু তেওঁলোকে যিটো কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছিল বা তেওঁলোকে দিছপুৰলৈকে যাবলৈ চেষ্টা কৰিছিল সেইটো যেন ইয়াতে স্থগিত থাকিব বৰ্তমান এনেধৰণৰ এক পৰিৱেশ আহি পৰিছে গীতাশ্ৰী আমি যিসকলে নেতৃত্ব লৈছে প্ৰতিবাদকাৰীসকল তেওঁলোকৰ যদি এআইডিএফৰ নেতাৰ যদি ভাষ্যলাৰ তাত কোনোবা বিধায়ক আছে নেকি বৰ্তমান সময়ত আমি চেঙাৰ বিধায়ক আছাফুৰ হুছেইনক দেখিবলৈ পাইছোঁ আৰু তেওঁ ইয়াতে বহি পৰা দেখিবলৈ পোৱা গৈছে আৰু আমি তেওঁৰ পৰা মন্তব্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে লোৱা আছিলে তাৰ পাছত বাধা দিছে ইয়াতে হিমন্ত বিশ্ব শৰ্মাৰ যি চৰকাৰ সেই চৰকাৰৰ অধীনস্থ যি গৃহ বিভাগ আৰু পুলিচ তেওঁলোক ফেচিষ্ট হৈছে আৰু যাৰ কাৰণে আমি আমাৰ অধিকাৰৰ কাৰণে দিছপুৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব যাব বিচাৰিছিলোঁ আমি কেইবাজনো বিধায়ক বিভিন্ন জিলাৰ পৰা আগত এআইডিএফৰ যুৱ মৰ্চাৰ সতীৰ্থসকলে আমি আমাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আমাৰ মনৰ কথা ক'ব বিচাৰিছোঁ আমি ক'ব বিচাৰিছিলোঁ যে চৰাঞ্চলত বছৰৰ পৰা বছৰ ধৰি বসবাস কৰি থকা লাখ লাখ মানুহে ভূমিৰ পট্টা পোৱা নাই তেওঁলোকৰ ভূমিৰ পট্টা কেতিয়ালৈ দিব আমি ক'ব বিচাৰিছিলোঁ যে পিজিআৰ মাটিতে হওক বা অন্যান্য চৰকাৰী মাটিতে হওক পিআৰএফতে হওক যিসমূহ মানুহ বছৰ বছৰ ধৰি যুগ যুগ ধৰি বসবাস কৰিছে তেওঁলোকৰ মাটিৰ পট্টা কেতিয়ালৈকে দিব উচ্ছেদ কৰাৰ পূৰ্বে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ বন্ধ কৰক হয় প্ৰিয়ব্ৰত আমাৰ সৈতে সংযুক্ত হৈ আছে আমাৰ
আমি শুনা নাই এই মুহূৰ্তত কিন্তু এই যেটো পৰিবেশ ইতিমধ্যে চেঙাৰ বিধায়কে যিখিনি কথা কৈছে বুলি আমি গম পাইছো যে মূল যিকেইটা দাবী যে চৰকাৰক ফেসিষ্ট হোৱাৰ চৰকাৰৰ বিৰুদ্ধে এটা অভিযোগ আনিছে যে চৰকাৰে ফেসিষ্ট হৈছে বা গৃহ বিভাগ ব্যৰ্থ হৈছে এই ধৰণৰ অভিযোগ কেইটাৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে হাতত স্মাৰক পত্ৰ আছে স্মাৰক পত্ৰ তেওঁলোকে মুখ্যমন্ত্ৰীক দিবলৈ বিচাৰিছে মনৰ কথা মুখ্যমন্ত্ৰীক ক'বলৈ বিচাৰিছে মূল দাবীৰ অন্যতম দাবী হৈছে সংখ্যালঘুৰ উৎপীড়ন বন্ধ কৰা বা মাটিৰ পট্টা বা ভূমিৰ অধিকাৰ এনেকুৱা ধৰণৰ কিছু দাবী তেওঁলোকৰ আছে বুলি গম পোৱা গৈছে আইন শৃংখলা ৰোধত গৃহ বিভাগৰ ব্যৰ্থতাৰ অভিযোগ তুলি ইয়া ভালেখিনি এআইডিএফৰ নেতাকৰ্মী হাতীগাঁৱৰ যি তেওঁলোকৰ মুখ্য কাৰ্যালয় এআইডিএফৰ হেডকোৱাৰ্টাৰ তাৰে সন্মুখতে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে প্ৰিয়ব্ৰত গগৈ আমাৰ সৈতে আছে আমাৰ সতীৰ্থ প্ৰিয়ব্ৰতে গোটেই পৰিবেশ দেখুৱাই আছে পোনপটীয়া সম্প্ৰচাৰ আপুনি এই মুহূৰ্তত টিভিৰ পৰ্দাত দেখিছে আৰু অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন বিভিন্ন বিষয়ক লৈ বিধানসভাত চলি আছে আলোচনা আজি বিধানসভাত উত্থাপন হ'ব 6খনকৈ বিধেয়ক উত্থাপন হ'ব দশম অনুসূচিত জাতি সংশোধনী বিধেয়ক লগতে জনতাৰ অধিকাৰ সেৱা অসম সংশোধনী বিধেয়ক আছে উত্থাপন হ'বলগীয়া মুখ্যমন্ত্ৰী উত্থাপন কৰিব দুয়োখন বিধেয়ক উত্থাপন হ'ব যান-বাহন কৰ সংশোধনী বিধেয়ক মন্ত্ৰী কেশৱ মহন্তই এই বিধেয়ক উত্থাপন কৰিব ভূমি সম্পত্তিৰ সিলিং নিৰ্ধাৰণ সংশোধনী বিধেয়কো আছে আজি সূচীত উত্থাপন কৰিবলগীয়া সূচীত মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীকৰণ বাধ্যতামূলক বিধেয়ক 2024 এই বিধেয়কো আজি উত্থাপন হ'ব অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক উত্থাপন হ'ব মন্ত্ৰী যোগেন মোহনে উত্থাপন কৰিব এই তিনি বিধেয়ক আৰু অহা বছৰ গুৱাহাটীত মুকলি হ'ব দ্বিতীয়খন মেডিকেল কলেজ হাস্পতাল গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীৰ যি মন্তব্য যে অহা বছৰ গুৱাহাটীৰ মুকলি হ'বলগীয়া দ্বিতীয়খন মেডিকেল কলেজ প্ৰাগজ্যোতিষ মেডিকেল কলেজ হাস্পতাল অহা বছৰৰ ভিতৰত মুকলি হ'ব সৰ্বমুঠ 23খন মেডিকেল কলেজ হাস্পতাল হলে জিলা চিকিৎসালয়ৰ ধাৰণাটো সেই কনসেপ্টটো নিশেষ হ'ব আৰু বিধানসভাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা বছৰ আমাৰ গুৱাহাটী মহানগৰীত দ্বিতীয়খন মেডিকেল কলেজ প্ৰাগজ্যোতিষ মেডিকেল কলেজ আমি আৰম্ভ কৰিম আৰু তাৰ পিছৰ বছৰ অৰ্থাৎ 26 চনত বঙাইগাঁও চৰাইদেউ বিশ্বনাথ চাৰিআলি এনেকে আমি 23খন মেডিকেল কলেজ অহা 2 বছৰ 3 বছৰৰ ভিতৰত আমি পাবৰ কাৰণে সক্ষম হ'ল এতিয়া এইখিনি হোৱাৰ পিছত আমি নেক্সট ফেজত 5খন মেডিকেল কলেজৰ বাবে আৰু চিন্তা চৰ্চা কৰিছো কিন্তু আজিয়ে হ'ব এনেকুৱা নহয় কিন্তু আমাৰ যিটো লাইনত আছে তাৰ ভিতৰত এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছো হাইলাকান্দিত এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছো গোৱালপাৰাত এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছো মাজুলীত আৰু এখন মেডিকেল কলেজ চিন্তা কৰি আছো আমি হোজাইত কাৰণ হোজাইত আমাৰ বহুত ডাঙৰ পপুলেশ্যন আছে আৰু 5খন মেডিকেল কলেজ আমি চিন্তা কৰি আছো হাফলঙত অৰ্থাৎ এই 5খন জায়গাত যদি আমি মেডিকেল কলেজ কৰি ল'ব পাৰো তেতিয়ালে অসমত ডিস্ট্ৰিক্ট হস্পিটালৰ কনসেপ্টটো প্ৰায় নোহোৱা হৈ যাব আৰু এই মেডিকেল কলেজখিনি হোৱাৰ লগত কাখত যদি আমি কেন্সাৰ হস্পিটালখন বনাব পাৰো আৰু যোগা আয়ুৰ্বেদা আৰু নেচাৰোপেথি দি আমি এটা ওয়েলনেছৰ কনসেপ্টটো লগত আনিব পাৰো তেতিয়াহলে আমি এটা হলিষ্টিক হেলথ কেয়াৰৰ ফালে ৰাজ্যখনক লৈ যাব পাৰিম আৰু নাৰী সুৰক্ষাক লৈ আজি বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে হাতে হাতে প্লেকাৰ্ড লৈ পুৰণি বিধানসভা ভৱনৰ পৰা নতুন ভৱনলৈকে সমদল কৰি আহি বিধানসভা চৌহদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখতে বহি সাব্যস্ত কৰিলে প্ৰতিবাদ এয়া কংগ্ৰেছৰ বিধায়কসকল হাতে হাতে তেওঁলোকৰ প্লেকাৰ্ড সকলোকে দেখা গৈছে কংগ্ৰেছ বিধায়কসকলক দেৱব্ৰত শইকীয়াৰ পৰা আৰম্ভ কৰি সকলোকে ইয়াত দেখা গৈছে শিৱামণি বৰা জাকিৰ হুছেইন সিকদাৰ নুৰুল হুদা সকলোৱে এই যে খুচকাঢ়ি তেওঁলোকে হাতে হাতে প্লেকাৰ্ড লৈ ওলাই আহিছে তেওঁলোকৰ মূল দাবী কংগ্ৰেছৰ আজি দাবী বিধানসভা চৌহদত নাৰী সুৰক্ষা সুনিশ্চিত কৰাৰ এই বিষয়টো লৈ পুৰণি বিধানসভা ভৱনৰ পৰা ওলাই আহিছে প্ৰতিবাদ কৰি
মুখ্যমন্ত্ৰীয়ে এটা কাৰসাজি কৰি আছে অসমৰ জনগণৰ লগত আৰু অসম চুক্তি যি তেখেতসকলে আখৰে আখৰে পালন কৰিম বুলি কৈছিল, য'ত বিভিন্ন ধৰণৰ সুৰক্ষাৰ কথা আছে, অসম চুক্তিৰ 5 নং দফা 6 নং দফা অনুসৰি সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে কাম নকৰি এটা ভুল নেৰেটিভ লৈ আমাৰ অসমৰ জনগণক বিভ্ৰান্ত কৰি ৰাজনৈতিক অস্থিৰতা কৰি ৰাজনৈতিক ৰুটি বিভিন্ন ঘটনাক লৈ হেকিব বিচাৰিছে আৰু তাৰ ফলত সাধাৰণ জনগণৰ নিৰাপত্তা ব্যাহত হৈছে। আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক ৰাজধৰ্ম পালন কৰিবলৈ সকীয়াই দিছোঁ। আমি যোৱা সময়ছোৱাত দেখিছোঁ মুখ্যমন্ত্ৰীয়ে বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰিছে। তাৰোপৰি তেখেতে এটা তথ্য দিছে যে ইয়াৰ পূৰ্বৰ যিজন বিজেপি দলৰ মুখ্যমন্ত্ৰী আছিল তেখেতৰ দিনত অধিক হত্যা ধৰ্ষণ আদি হৈছে। কিন্তু আমি যোৱা তেখেতৰ তথ্য অনুসৰি চাইছোঁ, যদি কংগ্ৰেছৰ দিনত যোৱা 15 বছৰত যিমানখিনি ঘটনা হৈছিল তাতকৈ বিজেপিৰ যোৱা সময়ছোৱাত তাতকৈ অতি কমেও প্ৰতি বছৰে 500টাকৈ অধিক ধৰ্ষণৰ কাণ্ড হৈছে। অৰ্থাৎ প্ৰতি বছৰে যোৱা 2016 চনত বিজেপি চৰকাৰ অহাৰ পিছত অসমত 2000কৈ ধৰ্ষণৰ ঘটনা প্ৰতি বছৰে হৈছে। ইয়াক আমি যদি 365 দিনত চাওঁ তেতিয়াহ'লে কিজানি 4টা বা 5টা ঘটনা প্ৰতিদিনে অসমত হৈ আছে আৰু গৃহ বিভাগ ইয়াৰ বাবে বিফল। সেই গতিকে আজি আমি এই কথাটো উল্লেখ কৰিলোঁ। আৰু কংগ্ৰেছৰ সমান্তৰালকৈ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে বিধায়ক অখিল গগৈয়েও সাব্যস্ত কৰিলে প্ৰতিবাদ। বিধানসভাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে অখিল গগৈয়ে। হাতত এখন বেনাৰ লৈ, হাতত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সেই পোষ্টাৰখন লৈ প্ৰতিবাদত বহিল অখিল গগৈ। ৰাজ্যত বিগত 8টা বছৰত 17,704 গৰাকী নাৰী ধৰ্ষিত হৈছে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। দৈনিক 3.54 অৰ্থাৎ 3.5 গৰাকীকৈ মহিলা ধৰ্ষিত হৈছে। বিগত 8টা বছৰত মুঠ ধৰ্ষণ হৈছে 17,704টা। 17,704টা। আৰু বিজেপিৰ শাসনত ধৰ্ষণৰ বছৰি গড় 2,213টাকৈ এবছৰত বিজেপি শাসনকালত ধৰ্ষণ হৈছে। এইটো ৰেজিষ্টাৰ্ড কেছ দেই। বছৰি গড়ে ধৰ্ষণ হোৱা গোচৰৰ সংখ্যা 2764.4। 2764টাতকৈ বেছি। তৰুণ গগৈ চৰকাৰৰ 15 বছৰীয়া কাৰ্যকালত অসমত ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিলে 21,828টা। আৰু বিজেপি চৰকাৰৰ দিনত মুঠ ধৰ্ষণৰ ঘটনা 8টা বছৰত মুঠ ধৰ্ষণৰ ঘটনা ঘটিছে 17,704টা। আৰু পুনৰবাৰ এই মুহূৰ্তত আমি বিধানসভাৰ মজিয়ালৈ পোনপটীয়াকৈ লৈ যাম। সদনৰ মজিয়াত ভাষণ আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে। কোনো তাত ক্ৰেডিট ল'ব খোজা নাই, কাৰণ নাই, কিন্তু এটা কথা আমাক বিধানসভাত 1034টা হৈছে বুলি তথ্য দি থৈছে। আৰে উত্তৰ প্ৰশ্ন নহয়, বিধানসভাত কিন্তু তথ্য দি থৈছে বেলেগকে। পৰিৱেশ কিয় নষ্ট কৰে? অধ্যক্ষ মহোদয়, আপুনি বহক। এই উত্তৰটো দিবলৈ চকীখনত দিয়ক কি না। আছে নাজানো। তেখেতে কথা কৈ থাকোঁতে মই একবাৰ উঠা নাই, চকীখন চেক কৰিব লাগে তাতে কি আছে তলত। এইটো মানে মই নাজানো ভাই। আমি বিধানসভাত এটা মৰ্যাদাত কথা কওঁ। ধৰি ল'লো 1000 হ'ল, মই মানি ল'লো যে ঠিক আছে 1040টা। তথাপিতো অধ্যক্ষ মহোদয় 2014 চনৰ তুলনাত 1980তকৈতো কম হৈ আছে, পপুলেশ্যনো বাঢ়িছে। কিন্তু এটা কথা ঠিক যে এটা অপৰাধীৰ সংখ্যাও আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে ৰেপৰ ক্ষেত্ৰত মই PWD ৰাস্তাৰ লগত কম্পেয়াৰ নকৰোঁ। এজনো যদি ধৰ্ষিতা হৈছে সেইটো সমাজৰ বাবে দুখৰ কথা। কিন্তু যি ধৰণে ইয়াত ষ্টেটিষ্টিক্সটো দিয়া হৈছে তেনেকে নহয়। যদি পৰিসংখ্যাৰ ওপৰত ডিবেট হয় তেতিয়াহ'লে আপোনালোকেতো মোক মালা পিন্ধাব লাগিব। যোৱা 2 বছৰত নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ যদি ইয়াত ডেটাৰ ওপৰত কেতিয়াবা আলোচনা হয়, আৰু মোৰ কোনো আপত্তি নাই, অহা সপ্তাহতো অহাকালিও এটা শ্বৰ্ট মোচন দি দিয়ক। যোৱা 3 বছৰৰ ডেটাটো ইয়াতো আৰু ময়ো মেনিপুলেট কৰিব নোৱাৰোঁ। ইট ইজ এ অফিচিয়েল ডাটা। এটা বিহাৰৰ লগত কম্পেয়াৰ কৰে। 3 বছৰত অসমৰ মুখ্যমন্ত্ৰীয়ে চমৎকাৰ কৰিবতো নোৱাৰে, ইম্প্ৰুভমেণ্ট কৰিব পাৰে। গতিকে যোৱা 10 বছৰত আমি কৰা ইম্প্ৰুভমেণ্টখিনি আৰু তাৰ আগত হোৱা ইম্প্ৰুভমেণ্টখিনি আপোনালোকে ইয়াত আনক, আমি আলোচনা কৰিম। আলোচনা কৰাততো কোনো আপত্তি নাই। কিন্তু আধা পৰিসংখ্যাবিলাক দি থাকিব নালাগে। পৰিসংখ্যা দিলে গোটেইটো দিব লাগে। অধ্যক্ষ মহোদয়, আমাৰ ঘটনাবিলাক কেনেকৈ হয়
যেতিয়া শিৱসাগৰত প্ৰথম মাৰোৱাৰী মানুহখিনিৰ ওপৰত অত্যাচাৰ বা এটা সমালোচনা হ'ল, মই ৰণোজ পেগু ডাঙৰীয়াক পঠালোঁ যে আপুনি সমস্যাটো সমাধান কৰি আহক। এতিয়া বিৰোধী দলপতিগৰাকীয়ে কৈ দিলে যে গোটেই সমাজখনৰ ওচৰত আঁঠু কঢ়াই দিলে। এইটো তথ্যৰ ভিত্তি হয় জানো? কোনেওতো কাকো আঁঠু কঢ়োৱা নাই। ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আছে, তেওঁলোকে ঘৰৰ পৰা শৰাইখন লৈ আহিছে, কয় আমি সমাজখনৰ ওচৰত আঁঠু কাঢ়িম। আঁঠু কঢ়ুৱাই দিয়া, কিন্তু সেইটোৰ কাৰণে ২৭টা সংগঠনক এতিয়া নটিচ দিয়া হৈছে। প্লিজ প্লিজ সেইটোৰ কাৰণে আপুনি কিয় ২৭টা সুধা কিয় কাউণ্টাৰ দি থাকে? নটিচ আপুনি দি বহক মাতি নিয়া না। হৈছে। আপুনি বহক বহক। অধ্যক্ষ মহোদয় এনেকা কৰিলে কেনেকা হ'ব ছাৰ? মই ৰিকুৱেষ্ট কৰিছো যে আপুনি আৰু 5 মিনিট সময় দি দিয়ক, তেওঁ কথাখিনি কৈ লওক। নাই নাই নাই, অলৰেডি কৈছে। না মোৰ কোনো আপত্তি নাই, না মোৰ কোনো আপত্তি আরে নাই কলে। উত্তৰটো শুনি লওক না আগতে। আরে প্ৰত্যেকটা কথাত কিয় আপুনি কিবা এতিয়া কৰি থাকে? প্ৰত্যেকটো শব্দৰ বিশ্লেষণ চাব। বিৰোধী দলপতি ডাঙৰীয়াই কলে যে আমি মাৰোৱাৰী সমাজখনক সমাজৰ আগত আঁঠু কঢ়ুৱাই দিলো। একজেক্ট সেইটো শব্দই কৈছে যদি আমি মাইকত চাওঁ। প্ৰশাসনে তাত থিয় হৈ মাৰোৱাৰী সমাজৰ জ্যেষ্ঠসকলক এটা আঁঠু ব্যৱস্থা কঢ়ুৱাই দিলে। কৰি দিছে, আৰু যিটো ব্যৱস্থাত তাতে বক্তৃতাখিনি শুনিব আপুনি, যিকেইটা সংগঠন 30টা সংগঠনৰ বক্তৃতাখিনি ভিত্তিত এইখিনি কোৱা হৈছে। না অধ্যক্ষ মহোদয়, তাৰমানে 30টা সংগঠনক বিৰোধী দলপতিগৰাকীয়ে সমালোচনা কৰিছে তেওঁলোকৰ বক্তব্যৰ কাৰণে। মই সেইটো কথা কোৱা নাই। মই যিখিনি কৈছো মোৰ কথাখিনি আপুনি শুনি লওক। তাতে যিটো কথা কোৱা হৈছে, সমস্যাটো হৈছে যে খিলঞ্জীয়াৰ সংজ্ঞা 22 তাৰিখৰ দিনা এই বিধানসভাত কৈছে দিব নালাগে, আৰু 5 নম্বৰ 6 নম্বৰ। ছাৰ, এই কনফিউজন থাকিলে নিজৰ মতে টুইষ্ট কৰি থাকিব পাৰি। পানী হাফ ফুল গ্লাছ আৰু হাফ এমটি গ্লাছ। মুখ্যমন্ত্ৰীয়ে সেইটোৱে কৰিব বিচাৰিছে। যিখিনি সমস্যা সমাধান কৰিব পাৰি সেইখিনি তেখেতে কৰিবলৈ যত্ন কৰা নাই, খালি কথাৰে টুইষ্ট কৰি পেলাই কথাখিনি কৈ আছে। প্ৰকৃততে ছাৰ, দোষীকেইজনক কিয় শাস্তি দিয়া নহল? ছাৰ, আৰক্ষী ইমান বিফল নে? 3জন লৰাই খালি আগতে শুনি লওক। কৰিছিলে, তেওঁলোকক ছাৰ এৰেষ্ট কৰিব লাগিছিল, তেওঁলোকক কিয় এৰেষ্ট কৰা নহল? সেইখিনি ছাৰ আমি ইছ্যুটো আনিছো ল এণ্ড অৰ্ডাৰ, আইন শৃংখলা। মুখ্যমন্ত্ৰী আঁঠু কাঢ়িব লাগে, কোনো আঁঠু নহয়। প্ৰসংগত আহিছে যিহেতু চৰকাৰে নিয়ম অনুসৰি আইন শৃংখলা ৰক্ষাত বিফল হৈছে বুলি কি মই কি উত্তৰ দিয়া আগতে শুনি ল'ব। সেইটোৰ কাৰণে শুদ্ধটো আগতে শুনি ল'ব না। বহক সেইটোৰ কাৰণে বহক না আপুনি। আপুনি উত্তৰটো শুনি লওক আৰু নালাগে কিয় উত্থাপন কৰি প্লিজ প্লিজ প্লিজ। কোনো ৰেকৰ্ডত নাযাব। অধ্যক্ষ অকল মহোদয়, মুখ্যমন্ত্ৰী ৰেকৰ্ডত যাব, অধ্যক্ষ মহোদয়, কাৰো ৰেকৰ্ডত নাযাব। বিৰোধী দলপতি গৰাকীয়ে যেনেকে কথা টুইষ্ট কৰিছে, কিবা কৰিছে, আমিতো আপত্তি কৰা নাই। সদনৰ ৰেকৰ্ডত যি আছে তাতে থাকিব। নিশ্চয় ছাৰ, মোক চমুৱাই দিলে। নহলে 2001 পৰা 24লৈকে ৰাজ্যত ৰুজু হৈছে 40,000 বলাৎকাৰৰ গোচৰ। এনেকুৱা হলে নাই নাই, আগতে কবলৈ দিয়ক, আগতে কবলৈ, মই আপোনাক কবলৈ দিওঁ, আগতে কবলৈ দিয়ক। এইটো ডিবেট নহয় ছাৰ। প্লিজ প্লিজ হ'ব, প্লিজ অধ্যক্ষ মহোদয়, বহক। আৰে অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী কৈ আছে ন ভাই, অধ্যক্ষ মহোদয়, প্লিজ বহক। কিয় উঠি থাকে আৰু আপোনাৰ উত্তৰ লাগে? বহকচোন, অধ্যক্ষ মহোদয়, বহক বহক বহক। অধ্যক্ষ মহোদয়, প্লিজ প্লিজ। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, সদনত বিৰোধী দলপতিগৰাকীয়ে কথা কৈ থাকোঁতে মই এবাৰো থিয় হোৱা নাই, আৰু অখিল গগৈ ডাঙৰীয়াই কথা কওঁতেও মই এবাৰ থিয় হোৱা নাই। যদি মই থিয় হলে আপোনালোকৰ অসুবিধাই হয়, তেতিয়াহ'লে মোক প্ৰশ্ন কৰিবই নালাগে, মই বহি থাকিম। এতিয়া যি নহওক, এতিয়া যাওক, তাতে আৰু এখন বিধানসভা। প্লিজ 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 প্লিজ। আরে বহক, সকলোৱে বহকচোন, সকলোৱে বহক। আমি মুখ্যমন্ত্ৰীৰ বক্তব্য শুনিবলৈ আহিছো। বহক, আমি সকলোৱে বহক।
আৰে সকলোৱে বহক। মাননীয় বহক, অধ্যক্ষ বহক। মহোদয়, মাননীয় সভাপতি মহোদয়, আৰে ইমান আনগালি কিয় হ'ব? বিৰোধীয়ে- বহক না। এতিয়া Stop for my- Only মুখ্যমন্ত্ৰীৰ কিবাত যাব। ৰাখিব নোৱাৰি, বাহিৰত কেনেকে ৰাখিব এতিয়া? বহক প্লিজ। সদনতে আইন শৃংখলা Please. ৰাখিব নোৱাৰি। আচ্ছা, কথাখিনি শুনি লওক। এতিয়া শিৱসাগৰৰ প্ৰথম যিদিনাখন ঘটনাটো হ'ল, মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক মই শিৱসাগৰত পঠিয়ালো যে ৰাইজৰ মাজত ভুল বুজাবুজি হ'ব নালাগে, আপুনি দুয়োটা পক্ষৰ মিটিং এখন কৰি সমস্যাটোৰ সমাধান কৰক। মাৰোৱাৰী সমাজৰ ব্যক্তিসকলে উদাৰতা দেখুৱাই তেখেতসকলে ক'লে যে সমাজৰ লগত আমাৰ কোনো সংঘৰ্ষ নাই আৰু আমি তামোল পাণ দি পেলাই বা শৰাইখন দি আমি ক্ষমা খুজিম। ৰণোজ পেগু ডাঙৰীয়াই তেখেতসকলক বাধা দিয়াৰ পিছতো তেখেতসকলে সুন্দৰভাৱে ক্ষমা খুজিলে, বিষয়টো সামৰণি মাৰিলে। যেতিয়া মাৰোৱাৰী সমাজৰ ওপৰত আক্ৰমণ হ'ল বা সমালোচনা হ'ল ছ'চিয়েল মিডিয়াত, তেতিয়া আটাইতকৈ ছ'চিয়েল মিডিয়াত এই ঘটনাটোক ফুৱেলিং কৰাবৰ কাৰণে ছ'চিয়েল মিডিয়াৰ টুইটবিলাক কোনে বেছিকৈ কৰিছিলে, ফেচবুকত কোনে বেছিকৈ কৰিছিলে, যিসকলে আজি বৰপেটা নগাঁৱৰ কথাত দুখ প্ৰকাশ কৰিছে। মোক ক'ব, মই একদম ডেটাৰ পৰা কৈছোঁ, আৰু অখিল গগৈ ডাঙৰীয়াই যদি মোক ক'ব নিদিয়ে এনেকে থাকে, তেতিয়াতো শুনি লাভ নাই। এডজনমেণ্ট মোচনটো নিজে নিজে নোহোৱা হৈ গ'ল। য'ত আৰে মই তাৰো উত্তৰ দি দিওঁ নহয়, সেইটো কিয় আপুনি 2 মিনিট মোৰ প্ৰশ্নখিনি শেষ হোৱালৈকেতো গোটেইখিনিৰ উত্তৰ পাই যাব। আৰে প্লিজ প্লিজ, আপোনাক নালাগে নেকি? তাৰমানে আজি এতিয়া সন্মানীয় UDF আৰু CPM দলৰ সদস্যখিনিয়ে বুজি লওক যে সংগঠনখিনি আমাৰ, 27টা সংগঠন আমাৰ। উজনি অসমৰ পৰা ঘূৰি আহিব লাগে বুলি বিবৃতি দিয়া সেই 27টাৰ ভিতৰতে আছে। আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে কিন্তু আমাৰ সংগঠন বুলি। আপুনি বহক না, বহক না। আপুনি কৈ থাকিলে আপোনাক কৈ থাকিব লাগিব। আপুনি থিয় হলে আপোনাকে কৈ থাকিব লাগিব। আগতে শুনি লওক। আমাৰ সংগঠন তেওঁলোকৰ হ'ব পাৰে নেকি? সংগঠন আমাৰ সংগঠন কেনেকে হ'ব পাৰে? শৃংখল চলিয়াটো আপোনাৰ নহয়, আপোনাৰ কেনেকে হ'ব পাৰে? গতিকে নাই তেওঁলোকে আপোনাক মোৰ সেইকাৰণে মইতো আমাৰ বুলি কোৱাই নাই, আপুনিহে আমাৰ বুলি কৈ আছে। মোৰ সংগঠন যুৱ মৰ্চা, ময়ূৰ বৰগোহাঁই মোৰ হয়, মই কম উত্তৰ দিম সেইটোত। উত্তৰ দিম। এতিয়া অধ্যক্ষ মহোদয়, সামাজিক সমৰসতা কেনেকে থাকে? যেতিয়া মাৰোৱাৰী সমাজৰ লগত সেই 27টা সংগঠনৰ এটা ভুল বুজাবুজি হ'ল, সেই সময়ত টুইটাৰ আৰু ফেচবুকত বৰপেটা নগাঁৱৰ সংখ্যালঘু লোকসকলে একদম ফেচবুকত মাৰোৱাৰীৰ বিৰুদ্ধে লিখি পগলা কৰি দিলে। নহয় শুদ্ধ নাই, মইতো ডেটাৰ পৰা কম। এইটো আপুনি গোটেই অসমৰ পৰা হৈছে। এইটো এটা কমিউনিটিৰ নামত বৰপেটা নগাঁৱত ডাৰ্টি পলিটিক্স হৈ আছে। এই কথাটোত আপত্তি আছে, এই কথাটোত আমাৰ আপত্তি আছে। আপুনি বৰপেটা কৰিব আমি মানি নলওঁ। প্লিজ বহক। শুনি লওক। আপোনাৰ সংখ্যালঘু মানুহ, মোক এনেকে আমি সংখ্যালঘু মানুহ শুনি লওক। আগতে কবলৈ দিয়ক, আগতে কবলৈ দিয়ক, আগতে কবলৈ দিয়ক, আগতে কবলৈ দিয়ক। সংখ্যালঘুৰ ওপৰত আপোনালোক কিয় পলিটিক্স কৰিব নিদিওঁ ছাৰ। বাপৰে, ইমান সংখ্যালঘু আপোনালোকে কবলৈ দিয়কচোন। ইছ্যুবিলাক চিফ্ট কৰি বাপৰে, মানিব লাগিব। কবলৈ দিয়ক, আগতে কবলৈ দিয়ক, বাপৰে, আগতে কবলৈ দিয়ক। কি কংগ্ৰেছে সংখ্যালঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি? সংখ্যাগুৰুক নালাগে? আচ্ছা, কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকে চব জপিয়াই দিলে। পুৰাটো শুনক অধ্যক্ষ মহোদয়, মই এইটো কথা কব খুজিছো, নাই আমিনুল চাহাব আপুনি শুনি পিছৰ লাইনটো পিছত কব। মই ইয়াতে উঠি মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব, মানুহখিনিয়ে শান্তি পাব। যদি কব নিদিয়ে অশান্তি হৈ থাকিব। শুনি লওক, অসত্য মই কেতিয়াও নকওঁ। আৰে আপোনাক
প্লিজ প্লিজ শুনক শুনক ঠিক আছে তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব মই কালি আপোনাক স্ক্ৰীনশ্বট বিলাক আনি দি দিম নহয় ৰাতিপুৱা নহয় অধ্যক্ষ মহোদয় যদি মোক স্ক্ৰীনশ্বট বিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বট বিলাক দি দিম মই ক'ব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছো যিটো পক্ষলৈকে গ'ল মাৰিম কেতিয়াবা গ'ল আমালৈকেও আহে সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰোঁ তেতিয়া সব কথা সংযমৰ মাজেৰে চলি যায় মই এইটো কোৱা নাই যে মাৰোৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জঁপিয়াই পৰোঁ বঙালী ভালনাৰেবল হ'লে আমি জঁপিয়াই পৰোঁ যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে ভালনাৰেবল সকলো হ'ব পাৰে এইখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক সোসাইটি আৰে মইতো লওঁৱে এইটোতো মোৰ আইডিঅলজি আৰে মইতো লওঁৱে আৰে ভাই অধ্যক্ষ মহোদয় এখেতৰ কালে শুনিব খোজাই নাই গতিকে শুনিব নুখুজিলে মোৰ কৈ লাভ নাই শুনিব আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় আৰে মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয় আচ্ছা এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে আচ্ছা আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে আৰে প্লিজ মই ক'লো আপুনি যি কৰে কৰক হাউচত কি কৰিব আৰে মই ক'লো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অলপ শুনক কাৰ পৰা শুনিব আপুনি এতিয়া অখিল গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউচত মোক যি কৰে কৰক ৰ'ব আজি আপোনালোকে মই ক'লো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই ক'লো আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আরে অখিল গগৈ ডাঙৰীয়া অখিল আপোনাকতো উত্তৰ লাগে ন 2009 আপুনি শুনকচোন উত্তৰটো চাই আহিছো বাদ দিয়ক আপোনাৰতো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউচত মই কাক মাতি আনিম নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকৰ আৰে হে ভগৱান আৰে না এতিয়া কি কৰ মই ক'লো এতিয়া আপুনি মোক কি কৰিব এক মিনিট নাই মই টিভিত চাই আছে নহয় মানুহে আৰু মোকো চাই আছে গতিকে মানুহে গম পাব কোন কাৰ ফালে গতিকে লাইভ টেলিকাষ্ট হৈ আছে ময়ো এনজয় কৰি আছো মোৰ কোনো আপত্তি নাই প্লিজ সাইলেন্ট প্লিজ টিভিত অসমৰ মানুহে চাই আছে মই মোৰ আদৰ্শত আছো গতিকে মানুহে মোক ভাল পাব গতিকে ইয়াত কৰিলে কৈ থাকক একদম প্লিজ আপুনি হৈ থাকক কৈ থাকক মই শুনি আছো প্লিজ আরে কবলৈ দিয়কচোন মাননীয় কোনে ক'ব এতিয়া কথাটো ইয়াতে এক মিনিট মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চাওক জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰে মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাজ মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই ক'ব দিয়কচোন মই ল'মেই ক'বতো দিয়ক পক্ষ ল'মেই আরে কি লাগে এতিয়া আরে নহয় মই আরে আপোনালোকে যদি নুশুনাকৈ আপোনালোকে মোক ষ্টেটমেণ্ট দিবই দিয়া নাই কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোক বহিলে শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে
আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? নহয় কিয় যাব? কিয় যাব? নহয় কিয় যাব? কিয় যাব আপোনালোকে কওক? তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই ল'বই। তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই। আমিও ল'ব নিদিওঁ, হৈ গ'ল। আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। বাছ মই এতিয়া যি বিষয়ত সভাস্থগিত প্ৰস্তাৱ দিছে গোটেইখিনি চাইছো। মই এতিয়া যি বিষয়ত সভাস্থগিত প্ৰস্তাৱ দিছে কাৰণে মই সভাস্থগিত প্ৰস্তাৱ চাৰিখনৰ জাননী অগ্ৰাহ্য কৰা হ'ল। এতিয়া অধ্যক্ষ মহোদয়, অসম বিধানসভাত প্ৰথমবাৰৰ বাবে এখেতসকলে ক'লে যে মিয়া মুছলমানে অসমখন ল'বই। আপুনি ভুল কথা, ৰং মেছেজ। হ'ব, এতিয়া নেক্সট আইটেম। আপুনি সদায় টুইজ কৰে। নেক্সট আইটেম। অধ্যক্ষ মহোদয়, এই কথাটো বিকৃত কৰা হৈছে। অসমৰ এখন জিলাৰ মানুহ আৰু এখন জিলাত যাব নোৱাৰে। এতিয়া কাৰ্যসূচী নং 6 মুখ্যমন্ত্ৰী মাননীয় সদস্য শ্ৰী অখিল গগৈ ডাঙৰীয়াই মহোদয়ে দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024 বিবেচনাৰ বাবে উত্থাপন কৰিব। শ্ৰী অখিল গগৈ ডাঙৰীয়া। এখন জিলাৰ মানুহ আৰু এখন জিলাত মিয়ালেণ্ড বনাব দিয়া নহ'ব। শ্ৰী অখিল গগৈ ডাঙৰীয়া। মিয়ালেণ্ড বনাব দিয়া নহ'ব। মুখ্যমন্ত্ৰী মহোদয় শ্ৰী অখিল গগৈ ডাঙৰীয়া। এতিয়া অসমৰ এখন জিলাৰ মানুহ আৰু এখন জিলাত যাব নোৱাৰিব, বিচৰণৰ অধিকাৰ নাই। মই শ্ৰী কথাটো মুখ্যমন্ত্ৰী মহোদয় আপুনি মুখ্যমন্ত্ৰী মহোদয় মই এতিয়া এখন জিলাৰ মানুহ আৰু এখন জিলাত যাব নোৱাৰিব। মনোনয়ন তালুকদাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে কৈছে নামনিৰ মানুহ উজনিত যাব নোৱাৰে, অসমৰ মানুহ অসমত যাব নোৱাৰিব, অসমৰ এটা প্ৰান্তৰ মানুহ আনটো প্ৰান্তত যাব নোৱাৰিব। মুখ্যমন্ত্ৰী মহোদয়ে এইটো কেনেকুৱা দায়িত্বশীল মন্তব্য কৰিছে। অসমৰ এখন জিলাৰ মানুহ আৰু এখন জিলাত যাব নোৱাৰিব, নামনিৰ মানুহ উজনিত যাব নোৱাৰিব। বৰাক উপত্যকা The House adjourned for 10 minutes. হুলস্থলীয়া পৰিৱেশ আৰু মুখ্যমন্ত্ৰী কিছু কথা স্পষ্ট কৰিছে আৰু এই মুহূৰ্তৰ খবৰটো হৈছে যে কিছু সময়ৰ বাবে গোটেই এডজাৰ্ণ কৰা হৈছে সদনৰ কাৰ্যক্ৰমণিকা। এই মুহূৰ্তত ডাঙৰ খবৰ, ধিংকাণ্ডক লৈ সদনত বক্তব্য মুখ্যমন্ত্ৰী ৰাখিলে, কিন্তু কিছু উত্তপ্ত হৈ পৰিছিলে পৰিস্থিতি। সময় বিৰতি এটাৰ। এইটো মাইথান ষ্টিল নহয়।